আমাৰ দলৰ সাধাৰণ সম্পাদক তথা শদিয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থী জগদীশ ভূঞা ডাঙৰীয়াৰ আজি মনোনয়ন পত্ৰ আমি দাখিল কৰিলোঁ আৰু মই তেখেতৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই সকলো ৰাইজৰ শদিয়াবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি পৰিৱৰ্তনৰ এই যাত্ৰাত এই যিটো বিজেপিৰ অপশাসন ভ্ৰষ্টাচাৰী শাসন সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা পৰিত্ৰাণ দিবৰ কাৰণে যাতে সকলোৱে অহা 9 এপ্ৰিলত জগদীশ ভূঞা ডাঙৰীয়াক যাতে ভোটদান কৰে জাহাজৰ চিনত তাৰ লগে লগে মই এই কথা মই আত্মবিশ্বাসী সমগ্ৰ অসমত বিজেপিৰ এই ভয়াৱহ শাসনৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এটা পৰিৱৰ্তনৰ এটা লহৰ বা চুনামি ইতিমধ্যে আৰম্ভ হৈছে আৰু এই নিৰ্বাচনত মই দৃঢ় বিশ্বাসী আত্মবিশ্বাসী যে জনগণে এবাৰ সঠিক আৰু শুদ্ধ শক্তিশালী সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিব কাৰণ এফালে বিজেপি দলৰ সাম্প্ৰদায়িক ৰাজনীতিৰ যোগেদি সমাজ ভাঙিছে আমাৰ হাতামপুৰুষীয় সমন্বয় সম্প্ৰীতিৰ ভাতি ভাঙিছে দ্বিতীয়তে মূল্য বৃদ্ধি বস্তু বাহনি জুই চাই মূল্য বৃদ্ধি যাৰ ফলত জনসাধাৰণ কুঙা কৰ কাতলৰ বোজা চাৰিওফালে বহাইছে জুবিনদাৰ হত্যাৰ পিছত আজিলৈকে ন্যায় নিদিলে 6টা জনগোষ্ঠীৰ জনজাতিকৰণ তেওঁলোকে আজিলৈকে নকৰিলে ভূমিৰ অধিকাৰ সুৰক্ষিত নকৰিলে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী নকৰিলে বানপানী গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰিলে গতিকে এনেকুৱা ধৰণৰ যিবোৰ প্ৰতিশ্ৰুতি আছিল প্ৰতিশ্ৰুতি পালন নকৰিলে তাৰ বিপৰীতে আকৌ আমাৰ মাটি হাজাৰ হাজাৰ বিঘা জনজাতীয় খিলঞ্জীয়া থলগিৰি মানুহৰ মাটি কাঢ়ি নি তেওঁলোকে আকৌ বহিৰাগত বনিয়া পুঁজিপতি গোষ্ঠীক দিব ৰামদেৱ আম্বানী আদানীক দিবলৈ বিচাৰিছে গতিকে আমি আগন্তুক দিনসমূহত এই কথাবোৰৰ ন্যায় বিচাৰিছোঁ সেইকাৰণে ন্যায় অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ এখন সংগ্ৰাম এবাৰ জনগণে পোনপটীয়াকৈ কৰিব আৰু ক'ব খোজোঁ যে বিৰোধী চৰকাৰ হ'ব আৰু বিৰোধী চৰকাৰ হোৱাৰ লগে লগে জুবিন দাক যিটো অন্যায় কৰিলে হত্যা কৰিলে তাৰ কাৰণে 100 দিনৰ ভিতৰত আমি ন্যায় দিম এই কথা নিশ্চিত আৰু এটা কথা সুধিব লৈছিলোঁ যে এটা চৰণতে এবাৰ যে ইলেকশ্যনটো হৈ আছে এইটো এটা পৰ্যায়ত নিৰ্বাচন কৰাৰ মূল কথাটোৱেই হ'ল তেওঁলোকে ভয় খাইছে তেওঁলোকে জানে যে এইবাৰ তেওঁলোকৰ অৱস্থা ভাল নহয় সেইকাৰণে কম সময় দিছে 13 দিন কেম্পেইনিঙৰ সময় দিছে এটা ফেজত এটা পৰ্যায়ত নিৰ্বাচন হিমন্ত বিশ্ব শৰ্মা এবাৰ ভয়ত অতি কম্পমান হৈ আছে তেওঁলোকৰ ভেটি এবাৰ খহিছে যিহেতু তেওঁলোকে চৰকাৰী টকা পইচা খৰচ কৰি কেম্পেইনিং কৰিলে এইবোৰ আঁচনিৰ ধন দিবলৈ যাওঁতে আমাৰ ৰাইজৰে টকা পইচা খৰচ কৰিছে ৰাইজৰে টকা পইচাৰে ৰাইজক দিছে আকৌ ৰাইজৰ টকা পইচা খৰচ কৰি তেওঁলোকে কেম্পেইনিং কৰিছে নিজৰ দলৰ এইটো প্ৰচণ্ড অন্যায় সেইটো কৰাৰ পিছতো আশ্বস্ত হোৱা নাই সেইকাৰণে এটা পৰ্যায়ত নিৰ্বাচন কৰিছে আৰু সময় দিয়া নাই গম পাইছে যে এইবাৰ তেওঁলোকৰ অৱস্থা ভাল নহ'ব তৎসত্বেও মই ক'ব খোজোঁ যিমান কুট কৌশল নকৰক লাগিলে জনসাধাৰণে সঠিক শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰে আৰু সঁহাৰি কেনেকুৱা পাইছে যথেষ্ট ভাল সঁহাৰি চাৰিওফালে মই খোৱাং সমষ্টিটো দেখিছোঁ ইয়ালৈও আহিছোঁ গতিকে ডিব্ৰুগড়ত সেইদিনাখনো বিৰোধীয়ে যথেষ্ট প্ৰাৰ্থীয়ে ভোটদান কৰিছিল কি কয় মনোনয়ন পত্ৰ দাখিল কৰিলে গতিকে মই ভাবোঁ যে জনগণৰ মাজত যথেষ্ট উৎসাহ আছে এই অহা 17টা দিন আমি কেনেকৈ অতি সুপৰিকল্পিতভাৱে আগবঢ়াই মানুহৰ জনগণৰ আৱেগ আৰু উৎসাহক কেনেকৈ ভোটলৈ পৰিৱৰ্তন কৰিব পাৰোঁ তাৰ ওপৰতে 26ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আহিব মই ভাবোঁ যে আমি সকলোৱে একেলগে একে চিত্তে যদি মনোনিৱেশ কৰোঁ প্ৰতিটো ৰাজনৈতিক দলৰ কৰ্মকৰ্তাই এইবাৰ 26ত বিৰোধীৰ চৰকাৰ নিশ্চিত। ধন্যবাদ।